আজি গৰু বিহু আমি সকলোৱে জানো, গতিকে আজি যিহেতু পৰম্পৰাগতভাৱে গৰুক আচলতে আমাৰ এইটো সেৱা কৰাই আচলতে অনুষ্ঠান আৰু সেইটো আমি নামাকৰণ কৰিছে অসমীয়া জাতীয় গৰু বিহু বুলি। আৰু এই গৰু বিহু দিনাখনে আমি সকলোৱে গৰুক গা ধুওঁ, দীঘলতি পাতেৰে আমি গৰুক কোবাওঁ, লগতে লাও বেঙেনা ছটিয়াওঁ। আৰু সেই পৰম্পৰাগতভাৱে আজিও মোৰে পৰম সৌভাগ্য, মোৰ ঘৰৰ কাষতে থকা পহুমৰা নদীত আজি গাঁওবাসী ৰাইজৰ লগত, শান্তিপুৰবাসী ৰাইজ, মেধিকুছিবাসী ৰাইজৰ লগত একেলগে গৰুক গাও ধুৱাইছোঁ আৰু সকলোকে গৰু বিহুৰ শুভেচ্ছা দিয়াৰ লগতে আগন্তুক নতুন বছৰত সকলোৰে যাতে কুশলে যায়, মংগলে যায়। আৰু সকলোকে মই যিসকল বয়োজ্যেষ্ঠ মই তেওঁলোকৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ আৰু মোতকৈ যিসকল কনিষ্ঠ বা সমবয়সীয়া মই তেওঁলোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।